আমি এটা ধুনীয়া এটা কথা আছে এইটো আলোচনা কৰাম এই যে আমাৰ আটা যে আছে আটা কিন্তু আমাৰ সকলোৱে জানে আমাৰ বলাৰী ভাত থাকে এতিয়া কেনেকুৱা কাজিয়া লাগে মোৰ থাকিবই পাৰে এইটো সকলোৱে থাকে যেতিয়া ডিভোর্স হ'ব সেই সময়ত চেষ্টা কৰিব পাৰিব এতিয়া নহয় নালাগে তেখেতসকলে কৈছে যে আমাৰ বিৰোধ চালু কৰিছে ছাৰ এনেকুৱা কথা আমাৰ ৰাধা আমি ডিলেট কৰি দিম কিয় ডিলেট কৰিবা আমি তেওঁৰ দেউতাকৰ ঘৰতো লাগিব সেইটোতো নহ'ব ৰাধাই লাগিব এইটো ৰাধাৰ কথা ৰাধা ক'ত থাকিব নালাগিব এইটো ৰাধাৰ কথা মইতো ক'ব লাগিব ৰাধা ক'ত এপ্লাই কৰিব 8 নম্বৰত এপ্লাই কৰিব না 7 নম্বৰত এপ্লাই কৰিব না 6 নম্বৰত এপ্লাই কৰিব এইটো মই নাজানো এতিয়া ৰাধাই অনলাইন কৰিব আমাৰ ইয়াতো আহিব এতিয়া আকৌ ৰাধাক মাতি এতিয়াহে ৰাধাৰ পৰা আমি খবৰখিনি ধুনীয়াকৈ ক'ব পাৰিম না ৰাধা কি কোৱা এনেই কৈ দিছোঁ না হাতত ছাৰ তাৰমানে কথা হ'ল কি জানে এই লগত মানে মানুহটোৱে যদি নাথাকে ভোটটো থাকি কি লাভ হ'ব মানুহটোৱে যদি ঘৰত নাথাকে তাৰ ভোটে খালি ঘৰত থাকি কি হ'ল তাৰ বাতৰি লগত যাওঁ মানুহটো যদি নাথাকে আমি ভোটটো ৰাখি কি হ'ল যাওক ছাৰ নাহিব এতিয়া আৰু কিয় ৰাখিম এইটো কথা মানুহটো যোৱা নাই নহয় আমাৰ দেখি বস্তু যোৱা নাই নহয় কিন্তু এনে আলহী খাবহে গৈছে আপোনালোকে আপুনি বুজা নাই কথাটো মই আপোনাক ভজা নেকি মই আপোনাৰ ছোৱালীহে মই আহিছোঁ তাতে মাৰপিট কৰি আহিছোঁহে তেখেতে মোক ডিভোৰ্চ দিয়া নাইতো ডিভোৰ্চ দিব লাগিব মোৰ টকা পইচা মাটি বাৰী চব দিব লাগিব কাৰণ ভোটৰ আপুনি নহ'ব নহয় ভোটাধিকাৰ আছে যদি মোক বিয়া দিছে আপুনি দেউতা কিয় চিন্তা কৰে মই আহিছোঁহে আপোনাৰ তাত অঁ ছাৰ কওকচোন বুজাই চা মই চাৰিওফালে গৈছোঁ তাতে ক'ত থাকিব কওকচোন অঁ খুৰা ৰাধা কিন্তু জ্ঞানী আৰু আপোনালোকে ভাবিছে পৰা ভোটটো আৰু ডিলেটটো দিব পাৰিলে আমাৰ ল'ৰাটি প্ৰত্যেক সম্পত্তি আছে বহে নাপাব যদি ইয়াৰ পৰা যদি ৰাধাই দেউতাকৰ ঘৰতো নুঠে আমাৰ আহিব ৰাধা পাই যিখিনি আপোনাৰ ৰাধাৰ হাজবেণ্ডৰ যিখিনি প্ৰপাৰ্টি আছে সেইখিনি পাবই আৰু ইয়াত ৰাধাৰ যদি কয় যে আমি নাযাওঁ আমাৰ দেউতাৰ ঘৰত নুঠাওঁ দেউতাক নুঠাব তেওঁ ৰাধাৰ দেউতাক ক'ব তাক কি উঠাম আমাৰতো ৰাধাৰ ডিভোৰ্চ হোৱা নাই আমাৰ এইটো বোৱাৰী আমি কি কি কৰিম আপোনালোকৰ বোৱাৰী এইটো ৰাধাক আপোনালোকে মানিবই লাগিব নাই আমিতো মানি ল'ব পাৰোঁ কিন্তু মানুহজনে এনে দেখাত ভাল কথা ক'লে ভাল কিন্তু ভিতৰতো ভাল নহয় কিয় নাথাকিব হাতৰ কাজিয়া লাগিব ইমান কাম নহ'ব নহয় মানুহক মিলিব লাগিব হাতৰ লগত অসুবিধাৰ লগত মিলিব লাগিব দেউতা আচলতে আমাৰ গাঁৱৰ মানুহটো গতিকে দেউতাই মানে বুজতে অলপ ভুল দিছে মানে কি দেউতাক মানে আমাৰ সমাজৰ মানুহখিনি যিহেতু মেক্সিমাম আৰু আমাৰ গাঁৱৰ মানুহখিনিয়ে দেউতাক আমি সদায় কৈছোঁ ছোৱালীটো কিমান কিয় আহিছোঁ ছোৱালীটো সেই বিয়া হৈছে তাৰ হাজবেণ্ডৰ ঘৰত মাকে ইয়ালে সেইটো ঘৰ হয়নে সেইটো মানে দেউতা মানে ফাৰ্ষ্ট বুজি পেলাই আপোনাক এইবোৰ কৈছে গম পাইছে আমি বেয়া কৰোঁ দেই মানে আপুনিতো বাৰু এইখন এখন আদালত নহয় গতিকে আপুনি সমস্যাটো কেনেকৈ সমাধান কৰে এখনকো বুজাওক মানে মই মানে দুইফালে দুখন ভৰি দিছে দুখন নাও দুখন ভৰি মাজতে মই ফালি লোৱা নিচিনা হৈছে গম পাইছেনে ছাৰ সেইবিলাকে আপুনি অকণমান দেউতা আমাৰ এই সভাত অকণমান বুজাই দিব আৰু দাদা তুমি যিখিনি কথা কৈছা সেইটো
মই খুৰাও পাওঁ মই হাজবেণ্ডক আমি অনিলেও পাওঁ তেওঁলোকক মোৰ লগত ভাল মই বুজালে বুজিব আৰু খুৰাটো ভাল মানুহ আৰু খুৰা আজিকালি বোৱাৰী আমাৰ সেই টাইমের যুগত ফ্যামিলি কথাটো আর এই যুগত ফ্যামিলিকে নাই আজিকালি বোৱাৰী শিক্ষিত বোৱাৰী চকে বজাৰে যাবই আৰু ইহঁতৰ হাত খৰচ আছে এইটো মানিব লাগিব অপকাৰ কৰিব শিক্ষিত ছোৱালী দায়িত্ব আছেতো আপুনিও অলপ সেই টিউশ্যন বোৱাৰী অলপ ভাল পাব কি বজাৰৰ পৰা কিবা মাছ মানুহ মা ইফালে আছোঁ মা গৈ কানে বোৱাৰী পালে ছোৱালী পালে খুৰা আমি ইউটিউবৰ আপোনাৰ ভাগলৈ ঘূৰাই বুজাই থেংক ইউ আমি আগতে